নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ ডাঙৰ মন্তব্য কংগ্ৰেছ আৰু এনআৰসিক লৈ হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে কংগ্ৰেছৰ কাৰ্যকালত উৎকুচ অবিহনে কোনেও চৰকাৰী চাকৰি পোৱা নাছিল যেতিয়া কংগ্ৰেছে চৰকাৰ গঠন কৰি আছিল শাসনত আছিল তেতিয়া কোনেও উৎকুচ অবিহনে চাকৰি পোৱা নাছিল যদি চাকৰি লাগে তেনে হলে উৎকুচ দিব লগা হৈছিল এই অভিযোগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰীয়ে এবছৰত ৰাজ্যৰ সকলো জিলা ভ্ৰমণ কৰা নাছিল মই যি ধৰণে ৰাজ্যৰ ইমূৰৰ পৰা হিমুৰলৈ গৈছো ৰাজ্যৰ প্ৰতিখন জিলা ভ্ৰমণ কৰিছিল মোৰ পূৰ্বে কোনো এজন অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰতিখন জিলালৈ যোৱা নাছিল বা ভ্ৰমণ কৰা নাছিল এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ ডাঙৰ মন্তব্য কংগ্ৰেছৰ কাৰ্যকালত উৎকুচ অবিহনে কোনেও চৰকাৰী চাকৰি পোৱা নাছিল অসমৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰীয়ে এবছৰত সকলো জিলা ভ্ৰমণ কৰা নাছিল স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো আৰু স্বচ্ছ আৰু নিকাভাৱে সকলোৱে চাকৰি লাভ কৰিছে অসমৰ যুৱক যুৱতীৰ মাজত ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে আমাৰ চৰকাৰৰ দিনত ঋণাত্মক পৰিৱেশ বিলাক সলনি হৈছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ উন্নয়ন দেখি ঈৰ্ষাত জ্বলিছে এতিয়া কংগ্ৰেছ গৌৰৱ গগৈৰ মনত হিংসা আছে কংগ্ৰেছে অসমৰ উন্নয়ন কেতিয়াও কাহানিও নিবিচাৰে গৌৰৱ গগৈয়ে সেই কাৰণে অসমক তুচ্ছ তাচ্ছিল্য কৰা খাৰগে পিতা পুত্ৰক সমৰ্থন কৰি আছে অসমৰ উন্নয়ন দেখি কান্দিছে কৰ্ণাটকৰ কংগ্ৰেছে অসমত যি ধৰণে উন্নয়ন হৈছে উন্নতি হৈছে তাক দেখি কান্দিছে কংগ্ৰেছ শাসিত কৰ্ণাটকে তৰুণ গগৈৰ দিনত অসমত ইমান অসাধাৰণ কাম সম্পন্ন হোৱা নাছিল গতিকে তেওঁলোকৰ মনত অলপ হিংসা আছে যে তৰুণ গগৈৰ দিনত ইমানবোৰ উন্নয়নমূলক কাম হোৱা নাছিল সেইবাবে তেওঁলোকে এতিয়া হিংসা কৰিছে কংগ্ৰেছ দলটো এতিয়া এটা পদুলি শুঙি ফুৰা দললৈ ৰূপান্তৰিত হৈছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈৰ নিচিনা নেতা যি কচুতলিত হোৱা উচ্ছেদক গৰিহণা দিয়ে তেওঁ কেনেকৈ অসম প্ৰেমী হ'ব পাৰে এই প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়াংক খাৰগে কিয় গৰিহণা নিদিয়ে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ তেওঁলোক কিয় এতিয়া নিমাত হৈ আছে কোনোবা বিজেপি নেতাই যদি এনে ধৰণৰ মন্তব্য কৰিলে হয় তেনেহলে তেওঁলোকে আমাক বখলিয়াই দিলেহেঁতেন অসমৰ দৰে ঝাৰখণ্ড বা আন ৰাজ্যতো শুদ্ধ এনআৰসি হ'ব লাগে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া বিদেশী অসম বা পশ্চিম বংগই দি হুমাই ভাৰতৰ যিকোনো ৰাজ্যলৈ গৈ আধাৰ কাৰ্ড লৈ আকৌ অসমলৈ ঘূৰি আহিব পাৰে গতিকে এইটো এটা ৰাষ্ট্ৰীয় সমস্যা হয় বুলি মন্তব্য প্ৰকাশ কৰিছে এনআৰসি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পলম নকৰো কি কৈছে হিমন্ত বিশ্ব শৰ্মাই শুনোৱা আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে আমি কৈছো ঘৰলৈকে লৈ যাওক কোনোবাই কৈছে যে আমাক ওএমআৰ সিটখন চাব দিব লাগে আমি কৈছো সেইখনো লৈ যাওক কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছো আমি কৈছো সেইটো চাই লওক স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে ঋণাত্মক পৰিৱেশ বিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে আমি কৈছো ঘৰলৈকে লৈ যাওক কোনোবাই কৈছে যে আমাক ওএমআৰ সিটখন চাব দিব লাগে আমি কৈছো সেইখনো লৈ যাওক কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছো আমি কৈছো সেইটো চাই লওক স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো আজি অসমৰ
যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে আমি কৈছো ঘৰলৈকে লৈ যাওক কোনোবাই কৈছে যে আমাক OMR সিটখন চাব দিব লাগে আমি কৈছো সেইখনো লৈ যাওক কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছো আমি কৈছো সেইটো চাই লওক স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে আমি কৈছো ঘৰলৈকে লৈ যাওক কোনোবাই কৈছে যে আমাক OMR সিটখন চাব দিব লাগে আমি কৈছো সেইখনো লৈ যাওক কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছো আমি কৈছো সেইটো চাই লওক স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ সময়ত আমি নিৰ্বাচনী ঘোষণাপত্ৰত কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম চৰকাৰী চাকৰিয়ে 1.5 লাখৰ সংখ্যা পাৰ কৰিছে আজিৰ পৰা আমি আত্মনিৰ্ভৰ অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে যি ঘোষণা কৰিছিলো তাক আমি কাৰ্যকৰীকৰণ কৰা আৰম্ভ কৰিছো আজি আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছো 1 লাখ টকা ৰাজ সাহায্য হিচাপে পাব আৰু 1 লাখ টকা তেওঁলোকে 3 বছৰ গেপ দি পৰৱৰ্তী 5 বছৰত সৰু ইনষ্টলমেন্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইন্টাৰেষ্ট দিব নালাগে আজি আমি 25,000 ল'ৰা ছোৱালীক প্ৰথম বেটছটোক আজি আমি আনুষ্ঠানিকভাৱে অনুদান বিতৰণ কৰিলো আৰু অহা 5 তাৰিখে দ্বিতীয় ৭৫,000 নিৰ্বাচনৰ বাবে বিজ্ঞাপন ওলাব পোৰ্টেল খুলিব আৰু মই ভাবো যে নিৰ্দিষ্ট সময়ত আমি বাকি ৭৫,000 ল'ৰা ছোৱালীকো এই আঁচনিৰ অধীনত আনিব পাৰিম 1 লাখৰ সফলতাটো চোৱাৰ পিছত আমি পৰৱৰ্তী 1 লাখৰ ক্ষেত্ৰতো আমি ব্যৱস্থা আহিছিলে তেতিয়া তাক ময়ো ইমান ডাঙৰ বুলি ভবা নাছিলো মই ভাবিছিলো উদ্যোগ এটা আহিব 30,000 ল'ৰা ছোৱালীক চাকৰি দিব কিন্তু কৰ্ণাটকৰ মন্ত্ৰীয়ে যেতিয়া কান্দিব আৰম্ভ কৰিলে যে এনেকুৱা উদ্যোগ কৰ্ণাটকত নাহি অসমত কিমান কেনেকৈ গ'ল তেতিয়া আমি বুজি পালো যে আমি অসমৰ বাবে সাধাৰণ নহয় কিবা এটা অসাধাৰণ কাম কৰিব পাৰিলো প্ৰথমবাৰৰ বাবে অসমৰ বুৰঞ্জীত আৰু ভাৰতৰ বুৰঞ্জীত কোনোবা এখন ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে যে কৰ্ণাটকৰ দৰে বিকশিত ৰাজ্যই নিজক অসমৰ লগত তুলনা কৰিছে আগতে আমি মেঘালয় নাগালেণ্ডৰ লগত নিজক তুলনা কৰোঁ এতিয়া কৰ্ণাটকে নিজেই আমাক তেওঁলোকৰ তুলনালৈকে উঠাই লৈ গ'ল যেতিয়া মই ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম অসমত মানুহে হাঁহিছিলে এতিয়া কৰ্ণাটকে নিজেই স্বীকৃতি দিলে যে সেই 5খন ৰাজ্যৰ ফালে এতিয়া আমি তীব্ৰ গতিত ধাৱমান হৈছো অসমত দক্ষতা নাই বুলি যিটো কথা কৈছে দক্ষতা নাই কৰ্ণাটকৰ ইণ্ডাষ্ট্ৰিটো আধা অসমৰে ল'ৰা ছোৱালী আছে সেইখিনিয়ে উভতি আহিব আৰু অসমত দক্ষতা নাই বুলি কৈ
অসমক তেওঁ অপমান কৰিছে, কিন্তু এই অপমানটোক মই পজিটিভলি দেখুৱাইছোঁ যে আমি ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো সফল কৰি আৰু অসমৰ যুৱক যুৱতীয়েদি ইয়াক সফল কৰি আমি কৰ্ণাটকক দেখুৱাই দিম যে আমাৰ ইয়াত স্কিল মেন পাৱাৰো আছে আৰু আমাৰ ইয়াত মেধাৱী। মই ৰাজনৈতিক ফালে যাব খোজা নাই, তথাপিতো কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ ল'ৰা প্ৰিয়ংক খাৰ্গে দেখাতে গম পোৱা যায় যে একোজন অসম বিৰোধী ব্যক্তি। ভূপেন হাজৰিকাক তেওঁ নাচনেৱালা গানেৱালা বুলিও শব্দ ব্যৱহাৰ কৰিছে, কিন্তু মই আৰু ৰাজনীতিৰ ফালে বিষয়টো লৈ যাব খোজা নাই। ই ভিডিঅ' উপলব্ধ হৈ আছে, অসমৰ ৰাইজে তেওঁৰ ভিডিঅ'টো নিজে চাবই পাৰিব। দেখিয়ে আজি গৌৰৱ গগৈ এইকাৰণে সমৰ্থন কৰিছে কাৰণ তৰুণ গগৈৰ দিনততো ইমান অসাধাৰণ কাম সম্ভৱ হোৱা নাছিল। গতিকে তেওঁলোকৰ মনততো ক'ৰবাত নহয় ক'ৰবাত হিংসা এটা আছে নহয়, যে 1 লাখ ল'ৰা ছোৱালী আমাৰ চৰকাৰৰ দিনততো চাকৰি দিব পৰা নাছিলোঁ। হিমন্ত বিশ্ব শৰ্মাক আমি ইমান ইটিকিং কৰোঁ, আমি ইমান বেয়া বেয়া কথা কওঁ, কিন্তু তেওঁ ভাবিব নোৱাৰা কামবিলাক কৰি আছে। গতিকে মনততো অলপ হিংসা থাকিবই। মই ভাবোঁ যে এইবিলাক হিংসাৰ প্ৰতিফলন। কোনে ভাবিছিল যে এনেকৈ 25,000 ল'ৰাক এখন মঞ্চত মাতি আনি 1 লাখ টকা আমি দিব পাৰিম বুলি? আগতেতো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন। প্ৰদ্যুৎ বৰদলৈতো নিজে উদ্যোগ মন্ত্ৰী আছিল, বিমল বৰাৰ কি প্ৰয়োজন আছিল? তেওঁলোকে আজি হিংসাত কংগ্ৰেছৰ দিনত নিকা নিযুক্তি দিব নোৱাৰিলে। গতিকে ক'ত পেপাৰ লিক হয় তাৰ শুঙি ফুৰে, কিবা এটা আঁচনি কৰিলে তাৰ ভুল উলিয়াব খোজে। গতিকে কংগ্ৰেছ এতিয়া পদূলি শুঙি ফুৰা এটা পাৰ্টিলৈকে ৰূপান্তৰ হৈছে। লুৰিণ গগৈ এইবিলাক যি নেতা আছে এনে অসমৰ কথা কয়, যোনে কচুতলিৰ এভিকশ্যনকো গৰিহণা দিয়ে, তেওঁলোক কেনেকৈ অসম প্ৰেমী হ'ব পাৰে? আজি কৰ্ণাটকৰ মন্ত্ৰীজনৰ এগেইনষ্টত কিয় নকয়? যদি এজন বিজেপিৰ মন্ত্ৰী হ'লহেঁতেন এতিয়ালৈকেতো ছাল বাকলি চেলাই দিলেহেঁতেন। এইজন যদি ভুলতে প্ৰিয়ংক খাৰ্গে কংগ্ৰেছ নহয় বিজেপি হ'লহেঁতেন, ছাল বাকলি থাকিলেহেঁতেন জানো? আমি মাপ খুজি তত নাপালোহেঁতেন। লুৰিণ গগৈ, অখিল গগৈৰ সংবাদ মেলৰ যিটো অৱস্থা কৰিলেহেঁতেন, ইমান জঁপিয়ালেহেঁতেন যে আমি ক্ষমা খুজি তত নাপালোহেঁতেন। আমি তেওঁক যোগাযোগ কৰিবলগীয়া হ'লহেঁতেন যে আপুনি এটা ক্ষমা খুজি দিয়ক বুলি। গতিকে আপোনালোকে নিজে বুজি পাওক যে জাতীয়তাবাদী কোন, অসমক কোনে ভাল পায়, কামে প্ৰমাণ কৰি গৈ আছে আৰু কামে চব NRC অসমত যেনেকৈ আমি বিচাৰি আছো যে এখন শুদ্ধ NRC হ'ব লাগে, আমাক 20% পুনৰ নিৰীক্ষণৰ সুবিধা দিব লাগে, তেনেকৈ ঝাৰখণ্ড বা আন ৰাজ্যবিলাকতো NRC হ'ব লাগে। কাৰণ এতিয়া বিদেশী অসমত থাকে বুলি কথা নাই। বিদেশী অসম বা পশ্চিমবংগদি সোমাই ভাৰতৰ যিকোনো ৰাজ্যত যায় আধাৰ কাৰ্ড লৈ আকৌ অসমলৈকে ঘূৰি আহিব পাৰে। গতিকে এইটো এতিয়া এটা নেশ্যনেল প্ৰব্লেম হয়, এইটো অকল অসমৰ সমস্যা নহয়। প্ৰতিদিনে সীমাত আমি বাংলাদেশত গণ্ডগোল হোৱাৰ পৰা প্ৰতিদিনে সীমাত আমি বাংলাদেশী ধৰি আছোঁ। তেওঁলোক ভাৰতৰ আন ৰাজ্যত যাব, 21 দিন থাকিব, আধাৰ কাৰ্ড বনাব, অসমতো আকৌ ঘূৰি আহিব পাৰে। সেইকাৰণে এখন ৰাষ্ট্ৰীয় পৰ্যায়ত NRCৰ প্ৰয়োজনীয়তা সম্পৰ্কে সংসদত নিশ্চয় আলোচনা হ'ব লাগে নহ'ব লাগে পিছৰ কথা, কিন্তু বিষয়টোৰ ওপৰত সংসদত মুকলিমূৰীয়াভাৱে আলোচনা হ'ব লাগে। আৰু তাৰ কাৰণে বিদেশী যে প্ৰতিদিনে অসমত বা ভাৰতত সোমাই আছে, তাৰ কাৰণে মই টুইটাৰত এইকেইদিন দি আছোঁ যাতে ই ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। মই আমাৰ বিষয়টো উচ্চতম ন্যায়ালয়ত আছে অসমৰ, কিন্তু ঝাৰখণ্ডৰ বিষয়টো উচ্চতম ন্যায়ালয়ত নাই, এইটো ঝাৰখণ্ড হাইকোৰ্টত আছে। ভাৰততে থাকোঁ আৰু সেইকাৰণে অসমত উদ্যোগ আহি আছে। এতিয়া যদি ফাৰ্টিলাইজাৰটো এক্টিভ কৰিব লাগে, মই দিছপুৰত বহি থাকিলে হ'ব নেকি? এইকেইদিন মই দিল্লীত অহা যোৱা কৰি আছোঁ যাতে ফাৰ্টিলাইজাৰটো আমি আৰম্ভ কৰিব পাৰোঁ। আৰু পাৰ্ট টাইম CM জনে যদি ইমান কাম কৰিব পাৰে, তেতিয়া আৰু বেলেগ ফুল টাইমৰ প্ৰয়োজন কি আছে? মই ইয়াত থাকোঁ নাথাকোঁ, কামবিলাক কি হৈ আছে? আৰু মই কোনদিনা অসমত নাই? আটাইতকৈ অসমত প্ৰতি জিলাৰ কেবিনেট কৰা,
এক বছৰত প্ৰতিখন জিলালৈকে যোৱা অসমৰ আন কোন মুখ্যমন্ত্ৰীৰ হিষ্ট্ৰী আছে আপোনালোকে মোক দিয়ক অসমৰ প্ৰত্যেকখন জিলাত যোৱা আন কোন মুখ্যমন্ত্ৰী এবছৰত প্ৰত্যেকখন জিলাত গৈছিলে তাৰ আপোনালোকে ইতিহাস এটা উলিয়াই মোক দিয়ক আমিতো সব পুৰণা ৰেকৰ্ড ব্ৰেক কৰি আছো আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে আমি কৈছো ঘৰলৈকে লৈ যাওক কোনোবাই কৈছে যে আমাক OMR সিটখন চাব দিব লাগে আমি কৈছো সেইখনো লৈ যাওক কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছো আমি কৈছো সেইটো চাই লওক স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো